হাই গাইজ, আজি আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ আপোনালোকৰ আগত। এতিয়া মানে পথাৰত আহিছোঁ, হাল বাম আৰু এতিয়া খেতি পথাৰ দিন, খেতি কৰিবলৈ এতিয়া ৰুবলৈ আহিছোঁ আৰু ৰুবলৈ হৈছে। তাকে বোলো এটা ভিডিঅ' বনাওঁ, তাকে হাল বোৱা ভিডিঅ'। এতিয়া মই জানেইচোন আৰু হাল বোৱা ভিডিঅ' সেইবিলাকে দিওঁ আৰু তাকে ৰাইজবিলাকে এতিয়া সকলো ৰাইজে পথাৰত এতিয়া খেতি পথাৰত ৰুবলৈ মানে যো-জা কৰিছে আৰু ময়ো মানে লগতে আহিছোঁ। আজৰি সময়খিনি মানে পথাৰত অকণমান লাগোগৈ বুলি। কি বতৰ ইমান বেয়া, বৰষুণ বতৰ আৰু পানীও বাঢ়িছে। তাকে মানে ভাবিছোঁ কি কৰিম, ঘৰত এতিয়া মানে এনেই কাম বন নাই। এতিয়া সেইটো কাৰণে বোলো যাওঁ, পথাৰলৈ যাওঁ। পথাৰত ট্ৰেক্টৰখন উলিয়াই মেলি আনিলোঁ আৰু লগৰ এজন লৈ আহিছোঁ, ড্ৰাইভাৰ এজন। সেই হাল চাল বাই বোলো খেতি পথাৰ কৰিবলৈ। খেতিয়কৰ ল'ৰা, খেতি নকৰি কৰিমনো কি, খেতি কৰিয়ে খাব লাগিব। চাউল পাতৰ দামটো বেছি জানেইচোন। চাউলফালে মানুহে ৰুই আহিছে, দহে দহে এতিয়া ৰুইছে আৰু আমিও এতিয়া বামৰ ফালে এতিয়া আছেগৈ আৰু দহৰবোৰ ৰুই শেষ হ'ল। এতিয়া বামৰ ফালে এতিয়া বোলো হাল চাল বাই আৰু ৰুই পেলাওঁ বুলি ভাবি। পানীটো অলপ বেছি হৈ আছে, তাৰমানে কি হ'ল, এতিয়া হাল এখন বাই থৈ দিলে মানে মাটিবিলাকো অলপ গেলি থাকিব আৰু পানীটো শুকাই যোৱাৰ পিছে একেবাৰে ৰুই পেলাব লাগিব আৰু। এয়া মোৰ পাইলট, এয়া মানে আমাৰ ট্ৰেক্টৰ পাইলট, এতিয়া জ্বলাই আছে। দেখিছে পথাৰজন, হাই এটা দি দিয়া আকৌ। এই হাই দিছে দেই, ধোঁৱা উলিয়াই দিছেগৈ। তাৰপৰা সেইফালে কেইজনমানে আলি দি আছে, মই ওচৰত গৈ আপোনালোকক দেখাম এতিয়া দেই। এজনে আলি দি আছে, 3জন মানুহ আলি দিয়াই আছোঁ আৰু সেইফালে এইখিনি ৰোৱা হৈ গ'ল, এইখিনি আৰু এইখিনি হাল বাবলৈ আছে। কাষতে এইখিনি ৰোৱাখিনি দেখিছে নহয়, এয়া মোৰ পথাৰ আৰু তাকে ইয়াতে অলপ লাগি ব্যস্ত হৈ থাকোঁ। এয়া ষ্টাৰ্ট দিছোঁ আৰু হাল বাবলৈ ষ্টাৰ্ট কৰিম আৰু। আগত এবাৰ বোৱা হ'ল বাৰু, এতিয়া আকৌ এইডোখৰ বোলো নতুনকৈ ধৰিছোঁ আৰু। ষ্টাৰ্ট দি আছে। পানীটো অলপ হৈছে পথাৰত, নোহোৱা নহয়। তাকে
হৈ গ'ল আৰু আজি হাল বোৱা এতিয়া টিপালখন দি দিয়া বুজিছা টিপাল চিপাল দি মেলি আৰু আমি আৰু যাওঁগৈ আৰু এতিয়া টিপাল দি ঢাকি পিনি গাড়ীখন ভালকৈ ঢাকি দিছোঁ ইঞ্জিনটো ঢাকিলে হৈ যাব বাকী হৈ যাব আৰু তাৰপিছত এতিয়া আমি কাইলৈ আকৌ পাবই লাগিব আৰু চব পাই আছে হৈ যাব যাওঁগৈ আৰু ব'লা ন সেইটো বেগটো লৈ লোৱা বাকী কালিলৈ থাকিলে আৰু আজি আহিছোঁ আৰু কালি আকৌ ওপৰত কিবা এটা দি দিব লাগিছিলে এই বাঁহডালকে দি দিয়া নহ'লে আকৌ টিপালখন বতাহে উৰাই লৈ যাব ৰ'বা নহ'লে মই দি দিছোঁ বাঁহডাল দি দিছোঁ বাঁহডাল ইয়াৰ ওপৰত ৰাখি থৈ দিওঁ এনেকৈ থাকক টচ হৈ যাব হ'ব চলি যাব আৰু এতিয়া আৰু যাওঁগৈ আৰু ন ব'লা গৈ থাকোঁ